আজি আপুনি কংগ্ৰেছৰ পৰা বিজেপিলৈ যোগদান কৰিলে আৰু ব্ৰহ্মপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে। আপুনি উল্লেখ কৰিছে ইতিমধ্যে সামাজিক মাধ্যমতো দিছে যে ৰকিবুল হুছেইনৰ মানসিক আতিশায্যৰ কাৰণে সিদ্ধান্ত ল'লে। কি ক'ব এই সন্দৰ্ভত? চাওক, আজি মোৰ মনটো চাগে আপোনালোকে দেখিছে যে ফ্ৰী হৈ আছো মানুহটো, নহয় জানো? এই কংগ্ৰেছ দলটোত এতিয়া দল বুলি কোৱাটো মানসিকতাই নাই। ভয় লাগে। এটা কাৰণে ভয় লাগে যে আমি অসমীয়া সমাজ জীৱনৰ পৰা কোনোবা বেলেগ দেশৰ পৰা অহা কাৰোবাৰ লগত আমি সোমাই আছো নেকি। এতিয়া বিশেষকে পূৰ্ববংগীয় মূলৰ মানুহৰ ফালে আমি গতি কৰিছো নেকি, তেনেকুৱা এটা লাগে আমাৰ নগাঁৱত বিশেষতে দেই। আৰু আপোনালোকে শুনিছে মানুহৰ মুখে মুখে যে কৰবাত আমি কিবা ভুল কৰিছো নেকি, যে যেতিয়া আমাৰ ইয়াতে শ্বহীদ ভোগেশ্বৰী ফুকননী আই আমাৰ শ্বহীদ হৈছিলে, সেই সময়ত মুছলিম লীগ গঠনৰ কাৰণে কোনে মানুহ বিচাৰি ঘূৰি ফুৰিছে। আৰু এই আমাৰ অসমীয়া সমাজ জীৱনৰ লগত এই মুছলিম লীগ গঠন কৰাৰ ক্ষেত্ৰত অসমীয়া সমাজখনে কেতিয়াও মানি ল'ব নোৱাৰে। কংগ্ৰেছত হিন্দু মানুহ থকাটো পৰিৱেশ নাই নেকি? কেনেকে থাকিব? তেওঁ হিন্দু লিডাৰে বনাব নিবিচাৰে নগাঁৱত। আজি কলিয়াৰবোৰে হওক, বহমপুৰে হওক, নগাঁও সদৰে হওক, তেওঁ বনাইছে নেকি কেতিয়াবা? এইবিলাক যে আপোনাৰ এটা এটা চিটত এজন এজন যে উঠাই আনে, প্ৰথমে দুৰ্লভ চমুৱাৰ যিটো স্পীড আছিলে, ৰাইজৰ যিটো গণসমৰ্থন আছিলে, এতিয়াও সেই গণসমৰ্থনটো আছে জানো দুৰ্লভ দাৰ? সেইটোতো গণসমৰ্থন নাই। কিয়? গোটেই মানুহখিনিতো বিজেপিত গুচি গ'ল। এতিয়া তেওঁৰ আনি পেলাই টিকেটটো দিছে, হয় নহয়? টিকেটটো দিছে, কিহৰ কাৰণে টিকেটটো দিলে, ক'ত কি আছে, এই গোটেই বস্তুবিলাক ভাবিবলৈ গ'লে বৰ ভয় লগা। অকল নগাঁও কংগ্ৰেছ বুলিয়ে নহয়, অসম প্ৰদেশ কংগ্ৰেছ এতিয়া ৰকিবুলৰ হাতোৰা। মই আপোনাক আৰু এটা, যিহেতু আপুনি কংগ্ৰেছত আজি দুদিন তিনিদিনৰ আগলৈকে কংগ্ৰেছত আছিলে, যিহেতু আভ্যন্তৰীণ কথা বতৰাবোৰ আপুনি জানে, মই এটা কথা সুধিব বিচাৰিছো, ধিং সমষ্টিৰ পৰা 26জনকে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কংগ্ৰেছৰ, কিন্তু ধিং সমষ্টিটো ৰাইজৰ দললৈ এৰি দিয়া হ'ল। কিন্তু সেই 26জনৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে হাইদৰালীয়ে নমিনেশ্যন দিছে যোৱাকালি, কিন্তু সেই হাইদৰালীয়ে আকৌ ৰকিবুল হুছেইনৰ একেবাৰে সোঁহাত। গতিকে সেই ৰাইজৰ দলৰ লগত বাৰু ৰকিবুল হুছেইনে কিবা অংক কৰে বুলি আপুনি ভাবেনে কথাটো? মই আপোনালোকক আগৰ পৰাই কৈ আছো যে নিৰ্বাচন শেষ হবলৈ দিয়ক, সকলোবিলাক ওলাই পৰিব, সকলো ওলাই পৰিব। আৰু আপোনালোকেতো গমেই পাইছে যে তেওঁৰ লগত নন্দী ভিন্দি কৰি থকা সকলে কি কৰিব কি নকৰিব তেওঁ গম পাইছে। গতিকে এতিয়া মোৰ কথা হ'ল, মই এই ৰকিবুল হুছেইনৰ নিচিনা বংগীয় এজন মানুহৰ লগত মই কাম কৰিব নোৱাৰো দেই। আৰু তেওঁ আমাৰ অসমীয়া সমাজখনক মিঠা কথাহে কয়, সেইটো হৈছে প্ৰলোভন। নাপায়, তেওঁ কোনো কাৰণত ভাল নাপায়। তেওঁ আমাৰ মানুহবিলাকক ইউজ এণ্ড থ্ৰ', তেওঁ এইটো ব্যৱহাৰ কৰে।